পেটৰ পৰা মুখেৰে এনেকৈ পানী ওলোৱাটো সম্ভৱনে? এয়া বাৰু সঁচাকৈয়ে পেটেৰে অৰ্থাৎ পেটৰ পৰা মুখেৰে পানী উলিয়াইছেনে? এয়া বাৰু মেকিং নে? মই কিছুদিনৰ আগতে এটা ভিডিঅ' দিছিলোঁ, আপোনালোকে সকলোৱে যিহেতু মোক কৈ আছিল যে এয়া পাইপেৰে উলিয়াইছে, কিন্তু মই আজি আপোনালোকক সকলোখিনি চিধাচিধিকৈ দেখাই দিম যে পাইপেৰে উলিয়াইছিল নে দেউতাই সঁচাকৈয়ে পেটৰ পৰা মুখেৰে উলিয়াইছিল। আচলতে এয়া এটা হ'ল ঔষধ। আগৰ দিনত যিহেতু ডক্তৰৰ ব্যৱস্থা আজিৰ দিনৰ দৰে ইমান উন্নত নাছিলে, সেইকাৰণে গাঁৱে ভূঞে ককাসকলে এনেকৈয়ে যদিহে বেমাৰ কিছুমান ঘৰুৱা পদ্ধতিৰে ভাল কৰিছিল, আৰু এনেকৈ যদিহে পেটৰ পৰা মুখেৰে পানীখিনি উলিয়াব পৰা যায়, তেতিয়া অৰ্থাৎ যিসকলৰ গেছ হয় বা গেষ্ট্ৰিকৰ প্ৰব্লেম আছে তেওঁলোকে সুফল পোৱা যায় বুলি কয়। আৰু আমাৰ দেউতাই আচলতে কোনো ধৰণৰ গেষ্ট্ৰিকৰ দৰৱ নাখায়, এনেকৈয়ে গেছৰ প্ৰব্লেমখিনি দূৰ কৰি ৰাখিছে এইটো বয়সতো। সকলো অসমবাসীক নমস্কাৰ জনাইছোঁ, আৰু মই মনিয়ে মোৰ পৰিয়ালৰ ভিডিঅ'লৈ পুনৰ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আপোনালোকে যিহেতু কৈ আছিলে নহয় দেউতাই কেনেকৈ পানী উলিয়ায়, মই আজি আটাইখিনি প্ৰথমৰ পৰা শেষলৈকে দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। আপোনালোকে যিহেতু কৈ আছিলে এই পাইপডালেৰে দেউতাই পানী উলিয়াইছিলে মুখেৰে বুলি, আজি এই পাইপডাল মই ওচৰৰ পৰা আঁতৰি লৈছোঁ, আগফালে গৈ লৈছোঁ। এইফালে যিহেতু আমাৰ পাছফাল হয়, ঘৰৰ পাছফালে সেইদিনাখন মুখেৰে পানী উলিয়াইছিলে, আজি আগফালেৰে গৈ লৈছোঁ। আপোনালোকৰ সন্দেহটো বাহিৰ হ'বৰ বাবে মই একদম দূৰলৈ লৈ আহিছোঁ দেই। টিংটো এয়া হ'ল টিং, এয়া পানীৰ টিং, আৰু এইফালে দেউতা। প্ৰথমতে কি কৰে মই আটাইখিনি আপোনালোকক দেখাই লৈছোঁ। প্ৰথমতে পানীখিনি খাই লৈছে। এনেকৈ পানীখিনি খাই ল'ব, আৰু দুধৰ পেট নিবিষায়। আপোনালোকে যিহেতু কৈ আছিলে নহয় মোক যে ইয়াৰ মেকিং আছিলে, পাইপেৰে উলিয়াইছিলে, কিন্তু আজি আপোনালোকৰ আটাইখিনি সন্দেহ দূৰ হৈ যাব দেই। আৰু এনেকৈ প্ৰায় কেইবাগিলাচো পানী খাই ল'লে, আৰু এতিয়া চাওক এয়া দেখিলেনে? এতিয়া আপোনালোকে যিহেতু কৈ আছিলে মোক যে এয়া মেকিং হয়, কিন্তু সম্পূৰ্ণ আপোনালোকে আজি ভিডিঅ'টো দেখাই দিলোঁ কেনেকৈ মুখৰ পৰা পানীখিনি বা পেটৰ পৰা পানীখিনি উলিয়াই আনিব পাৰি। আৰু এয়া এটা ডাঙৰ ঔষধ, আপোনালোকে যিহেতু গম পালে। আৰু আজি আপোনালোকে আমাৰ দেউতাৰ পৰা দেখিলে, আৰু দেখি লৈ পেলাই আপোনালোকে এবাৰ কৰি চাবচোন। যিসকলৰ তেনেকুৱা ধৰণৰ অসুখ আছে ভাল পাব লাগে, হয় নাই দেউতা? আৰাম পাবই। কি বা পেটত মানে যিকোনো অসুখ থাকিলে মানে বা গেছ ফৰ্ম হ'লে মানে ইত্যাদি বহুখিনি ক্ষেত্ৰত মানে আগতে এইবিলাক কৰিছিলে চিকিৎসা। টাটা কোম্পানীবিলাকত এইবিলাক কি বুলি কয়, হস্পিটেলবিলাকৰ নামেই নাজানো, এনিমা বুলি কয়, এনিমা নে কি দিয়ে, সেইটো দি পেলাই পেট চাফা কৰে আগতে। এনেকৈ আজিকালি কৰে নকৰে নাজানো। মেডিকেলতো আগে এনেকুৱাবিলাক ডক্তৰে কৰাইছিলে, হয় নাই? এতিয়া নকৰাইছে, আজিকালি মেডিচিনেৰে আজিকালি আৰু চব হেৰি হৈ গ'ল। আগৰ দিনৰ কথাটো বেলেগ, নিজৰ কাৰণে চাফা হৈ থাকে, গেছ নাথাকে, মানে পেটটো মানে চাফা হৈ থাকিব। আৰু যদি আপোনালোকে ভিডিঅ'টি ভাল পাইছে তেনেহ'লে কমেণ্ট এটা কৰি থৈ যাব। আৰু যদিহে এই এনেকুৱা ধৰণৰ অসুখৰ পৰা কিছু লোকে হয়তো পৰিত্ৰাণ পাব পাৰে, সেইকাৰণে আপোনালোকে তেওঁলোকৰ সুবিধা হোৱাকৈ যদিহে ভিডিঅ'টি শ্বেয়াৰ কৰি দিয়ে তেতিয়াও সুবিধা হ'ব, হয় নাই দেউতা? আৰু আপোনালোকে ভিডিঅ'টো কমেণ্ট এটা কৰিব বুলি আশাটো থাকিলে আৰু দেই।